নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ মুম্বাইৰ সাগৰত ভয়ংকৰ জাহাজ দুৰ্ঘটনা নৌসেনাৰ নাও আৰু ফেৰীৰ মাজত সংঘৰ্ষ ফেৰী দুৰ্ঘটনাত 13 গৰাকী যাত্ৰীৰ মৃত্যু দুৰ্ঘটনাত 10 গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যুৰ খবৰ আহিছে দুৰ্ঘটনাত নৌসেনাৰ 3 গৰাকীৰ মৃত্যু হৈছে গুৰুতৰভাৱে আহত দুজনক নৌসেনাৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে 101 গৰাকী যাত্ৰীক সুকলমে উদ্ধাৰ কৰা হৈছে নীলকমল নামৰ ফেৰীখন বাদচাৰত দুৰ্ঘটনাগ্ৰস্ত হয় নৌসেনাৰ নাৱৰ সৈতে হোৱা সংঘৰ্ষৰ পিছতে ডুব যায় যাত্ৰীবাহী ফেৰীখন জাহাজ দুৰ্ঘটনাৰ পিছতে আৰম্ভ উদ্ধাৰ অভিযান হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ অভিযান চলিল এই জাহাজ দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ 5 লাখ টকাকৈ সাহায্য ঘোষণা কৰা হৈছে আৰু ঘটনাৰ তদন্ত ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফডনৱিছে আৰক্ষী আৰু নৌসেনা বাহিনীয়ে আৰম্ভ কৰিছে এই ঘটনাৰ তদন্ত কিছু দৃশ্য দেখুৱাইছো মুম্বাইৰ সাগৰত এই ভয়ংকৰ জাহাজ দুৰ্ঘটনাৰ খবৰ কেনে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল এই দৃশ্যবোৰ আপোনালোকে চাওক নৌসেনাৰ নাও আৰু ফেৰীৰ মাজত সংঘৰ্ষ হয় ফেৰী দুৰ্ঘটনাত 13 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে এই দুৰ্ঘটনাত 10 গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে এই দুৰ্ঘটনাত নৌসেনাৰ 3 গৰাকীৰ মৃত্যু হৈছে গুৰুতৰভাৱে আহত দুজনক নৌসেনাৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে 101 গৰাকী যাত্ৰীক সুকলমে অৱশ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নীলকমল নামৰ ফেৰীখন বাদচাৰত দুৰ্ঘটনাগ্ৰস্ত হয় নৌসেনাৰ নাৱৰ সৈতে হোৱা সংঘৰ্ষৰ পিছতে যাত্ৰীবাহী ফেৰীখন ডুব যায় জাহাজ দুৰ্ঘটনাৰ পিছত উদ্ধাৰ অভিযান আৰম্ভ হয় হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় এই ঘটনা কেন্দ্ৰ কৰি হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ অভিযান চলোৱা হয় জাহাজ দুৰ্ঘটনাত যিসকল নিহত হৈছে তেওঁলোকৰ পৰিয়াললৈ 5 লাখ টকাকৈ সাহায্য ঘোষণা কৰা হৈছে ইতিমধ্যে ঘটনাৰ তদন্ত ঘোষণা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফডনৱিছৰ এক হুকাবহ দুৰ্ঘটনা আৰু এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় হ'বলৈ পালে সেই বিষয়টোক লৈ এতিয়া চৰ্চা হৈছে নৌসেনাৰ এখন নাৱে এইখন ফেৰী খুন্দা মাৰিলে যিখন ফেৰীত 20 জনকৈ যাত্ৰী আছিল 13 জনৰ মৃত্যু হৈছে সেই ফেৰীখনৰ 10 জনৰ আৰু নৌসেনাৰ জাহাজখনৰ 3 জনৰ মৃত্যু হৈছে আৰু বাকীসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ইয়াৰে দুজনৰ অৱস্থা সংকটজনক আৰক্ষী আৰু নৌসেনা বাহিনীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে কিন্তু এই ঘটনাই প্ৰশ্ন উত্থাপন কৰিছে যে কিয় বা কেনেকৈ হ'বলৈ পালে সাগৰত বা পানীত সুৰক্ষাৰ ব্যৱস্থাটো কেনে ধৰণে চোৱা হয় তাত চলাচল কৰা বিভিন্ন নাও বিভিন্ন জাহাজ সেইবোৰৰ গতিবিধি কেনে ধৰণে নিৰীক্ষণ কৰা হয় কিমান তীব্ৰ গতিত যাব লাগে বা কিমান তীব্ৰ গতিত আহিলে এখন নাৱে আন এখন নাও খুন্দা মাৰিব পাৰে সেই বিষয়বোৰক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যেহেতু পানীত চলাচল কৰা জল পৰিবহনৰ সেই নাওবোৰৰো এটা নিৰ্দিষ্ট গতিবেগ থাকে তেওঁলোকৰো নিৰ্দিষ্ট এটা সীমাৰেখা থাকে তেওঁলোকৰো এটা যাত্ৰাপথ থাকে সেই যাত্ৰাপথ মানি চলা হৈছিল নে নাই সেই বিষয়বোৰক লৈ তদন্ত আৰম্ভ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু দেবেন্দ্ৰ ফডনৱিছে কৈছে যে যিসকল নিহত হ'ল তেওঁলোকৰ পৰিয়ালক চৰকাৰী সাহায্য দিয়া হ'ব 5 লাখ টকাকৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰা হৈছে ইয়াৰ পৰিৱেশ পৰিস্থিতি দেখুৱাইছো আজি দিনৰ ভাগত এই ঘটনা সংঘটিত হ'ল কিন্তু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিলে সমগ্ৰ অঞ্চলজুৰি আৰু তাৰ পাছতেই বৰ্তমান এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈ গৈছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফডনৱিছে কিছু ভাষ্য আগবঢ়াইছে শুনাব বিচাৰিছো मुंबई के पास समुद्र में जो बुचर आइलैंड है वहां पर आज 3:55 पर नीलकमल नाम की एक जो प्रवासी वेसल थी उसको नौदल की एक बोट टकराने से एक बहुत बड़ा अपघात हुआ है एक्सीडेंट हुआ है इस एक्सीडेंट में तकरीबन 101 लोगों को सुरक्षित बचा लिया गया है किंतु 13 लोगों की मृत्यु इसमें हुई है शाम 7:30 बजे तक की ये जानकारी है इन 13 लोगों में 10 सिविलियंस है और 3 नेवी के लोग हैं जिनकी मृत्यु हुई है 2 व्यक्ति गंभीर रूप से घायल है जिनको नेवी के अस्पताल में ही भर्ती किया गया है नेवी कोस्ट गार्ड और पुलिस इन्होंने 11 क्राफ्ट और 4 हेलीकॉप्टर्स के माध्यम से बचाव कार्य करके तेजी से लोगों को बचाने का प्रयास किया है जो कल सुबह तक पता चलेगा कि अगर कोई और मिसिंग है तो उसके बारे में जानकारी ये कल सुबह तक मिल पाएगी अभी तक की जानकारी हमने आपको दी है
जिन लोगों की मृत्यु हुई है उनको सीएम रिलीफ फंड से 5 लाख रुपए दिए जाएंगे और ये जो पूरी घटना है इस घटना की तफ्तीश ये पुलिस भी करेगी और नेवी भी करेगी নৌসেনায়ো তদন্ত কৰিব আৰক্ষীও তদন্ত কৰিব সেই কথা মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আৰু দিনৰ ভাগৰ অৰ্থাৎ 3 বজাৰ পাছত যেটো দুৰ্ঘটনা সংঘটিত হ'ল তাৰ পাছৰ কিছু দৃশ্য দেখুৱাইছো এখন নাও কেনেধৰণে পানীৰ তলত ডুব গ'ল নৌসেনাৰ নাৱে খুন্দা মাৰিছিল সেই ফেৰীখনত আৰু সেই ফেৰীখনত থকা 10 জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে আৰু নৌসেনাৰ জাহাজখনত থকা 3 জন নৌসেনা বাহিনীৰ জোৱানৰ মৃত্যু হোৱা বুলি উল্লেখ কৰা হৈছে অতি শোকাবহ দুৰ্ঘটনা মুম্বাইত এই ঘটনা সংঘটিত হৈছে আৰব সাগৰত এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতে বৰ্তমান এই ঘটনাৰ তদন্তৰ কথা উল্লেখ কৰা হৈছে 5 লাখ টকাকৈ নিহতৰ পৰিয়ালক সাহায্য দিয়াৰ কথা কৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে মুম্বাইৰ সাগৰত এই ভয়ংকৰ জাহাজ দুৰ্ঘটনা নৌসেনাৰ নাও আৰু ফেৰীৰ মাজত সংঘৰ্ষ 13 গৰাকী মৃত্যু হৈছে দুৰ্ঘটনাত 10 গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু আৰু নৌসেনাৰ 3 গৰাকীৰ মৃত্যু গুৰুতৰভাৱে আহত দুজনক নৌসেনাৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে 101 গৰাকী যাত্ৰীক সুকলমে উদ্ধাৰ কৰা হৈছে নীলকমল নামৰ ফেৰীখন বাটচাৰত দুৰ্ঘটনাত পতিত হ'ল নৌসেনাৰ নাৱৰ সৈতে হোৱা সংঘৰ্ষৰ পিছতেই ডুব যায় যাত্ৰীবাহী ফেৰীখন boat has been fell down the small one दैन ये बोट है ना यहाँ पे पलटी हुई है गेटवे से एलिफेंटा जाती है ना जो तो एलिफेंटा से जो गेटवे आ रही थी पलटी हुई है ये लाइव ले रहा हूँ मैं ठीक है द बोट हैज बीन फेल डाउन द स्मॉल वन दैन ये बोट है ना यहाँ पे पलटी हुई है गेटवे से एलिफेंटा গুৱাহাটীত প্ৰতিবাদৰ মাজতে কংগ্ৰেছ নেতাৰ মৃত্যু আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপৰ সময়ত আহত হৈ মৃত্যু হয় কংগ্ৰেছ কৰ্মী তথা অধিবক্তা মৃদুল ইছলামৰ ৰাজভৱন চলো কাৰ্যসূচীৰ সময়ত আৰক্ষীৰ কন্দুৱা গেছৰ চেল লাগি আহত হৈছিল মৃদুল ইছলাম পৰৱৰ্তী সময়ত জিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কংগ্ৰেছ এই প্ৰতিবাদকাৰীজনৰ আদানী প্ৰসংগ স্মাৰ্ট মিটাৰ মণিপুৰত শান্তি স্থাপন এক দেশ এক নিৰ্বাচনৰ বিৰোধিতাৰে দেশজুৰি কংগ্ৰেছে সাব্যস্ত কৰিছিল প্ৰতিবাদ এই প্ৰতিবাদৰ অংশস্বৰূপে গুৱাহাটীত প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰূপায়ণ কৰিছিল ৰাজভৱন চলো কাৰ্যসূচী এই প্ৰতিবাদ ৰেলীত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে কিন্তু বেৰিকেড ভাঙি আগুৱাই যাবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰীৰে হতাহতিৰ সৃষ্টি হয় আৰক্ষীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে নিক্ষেপ কৰিছিল কন্দুৱা গেছ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপৰ সময়ত আহত হৈ জিএমচিএইচত মৃত্যুক আকোৱালি লয় কংগ্ৰেছ কৰ্মী তথা অধিবক্তা মৃদুল ইছলামে ইপিনে প্ৰতিবাদৰ মাজতে প্ৰাণ হেৰুৱাই মৃদুল ইছলাম আৰু তেওঁ দুৰ্নীতি বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ ঘোষণা কৰিছে কংগ্ৰেছে লগতে মৃদুলৰ 2 সন্তানৰ দায়িত্ব প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বই গ্ৰহণ কৰিছে কাইলৈ অসমৰ 3 কংগ্ৰেছী সাংসদে সংসদত মৃদুলৰ মৃত্যুৰ প্ৰসংগ উত্থাপন কৰি সাব্যস্ত কৰিব প্ৰতিবাদ লগতে জিলাই জিলাই অনুষ্ঠিত কৰিব প্ৰাৰ্থনা সভা ইতিমধ্যে ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰি লতাশিল আৰক্ষী থানাত কংগ্ৰেছ নেতৃত্বই দাখিল কৰিছে এজাহাৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ এয়া দৃশ্য দেখুৱাইছো এটা দৃশ্যত দেখিছে যি সময়ত কন্দুৱা গেছ নিক্ষেপৰ পাছত মৃদুলৰ অৱস্থা শোচনীয় হৈ পৰিছিল তেওঁক সতীৰ্থসকলে পানী যোগান ধৰিছিল আন লোকসকলো আঘাতপ্ৰাপ্ত হৈছিল মাজৰ দৃশ্যত কংগ্ৰেছৰ সেই প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ য'ত কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছিল আৰু আন এটা দৃশ্যত আপোনালোকে দেখিছে সন্ধিয়াৰ সময়ত মৃদুল ইছলামৰ মৃতদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ দৃশ্য ইতিমধ্যেই কংগ্ৰেছ দলে মৃদুলক দুৰ্নীতি বিৰোধী সংগ্ৰামৰ প্ৰথমগৰাকী শ্বহীদ আখ্যা দিছে আৰু দুটি সন্তানৰ পঢ়া-শুনাৰ দায়িত্ব গ্ৰহণ কৰিব কংগ্ৰেছ নেতৃত্বই সেই কথা সদৰি কৰিছে উল্লেখযোগ্য যে মৃদুল ইছলামে ইহ সংসাৰত এটি 7 বছৰীয়া কন্যা সন্তান আৰু এটি 3 বছৰীয়া কন্যা সন্তানক পত্নীসহ এৰি থৈ গৈছে অতি শোকাকুল পৰিৱেশ এগৰাকী অধিবক্তা আছিল মৃদুল ইছলাম কংগ্ৰেছৰ আইনী কোষৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু আজি এই প্ৰতিবাদী কাৰ্যসূচীত সবলভাৱে তেওঁ নেতৃত্ব গ্ৰহণ কৰিছিল আৰু তেতিয়াই আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছিল প্ৰতিবাদকাৰীসকল আৰু আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছত মৃদুলৰ মৃত্যু হ'ল আমি কিছু ভাষ্য আহি পাইছে আমাৰ হাতত সেই ভাষ্যবোৰ শুনাব বিচাৰিছো অনুমতি লোৱা নাই গ্ৰেপ্তাৰ নকৰিলে কেলে এতিয়া যে কৈছে
অনুমতি যদি লোৱা নাই, যদি কিবা ইলিগেল হৈছে, কেলে পুলিচে আহি পেলাই মোক নকলে? মোক গ্ৰেপ্তাৰ কৰা হলে হয়, মই বুজাই দিলোহেঁতেন যে ইলিগেল হৈছে, আমি ঘূৰি যাওঁ। গোটেই ভাৰতবৰ্ষত আন্দোলন হৈছে, ক'তো মানুহ মৰা নাই। গোটেই ভাৰতবৰ্ষত আজি আন্দোলন হৈছে, ক'ত মানুহ মৰিছে? 3টা কন্দুৱা গেছ একে জেগাত দিয়ে নেকি? 3টা কন্দুৱা গেছ একে। আপোনালোকৰ সাংবাদিকৰ ভিডিঅ' আছে, প্ৰতিদিনৰ সাংবাদিক অমৰেন্দ্ৰ ডেকা, তেওঁ যে বেহুচ হৈ গ'ল, এতিয়া যে হস্পিটেলত আছে, সেইটো কি? কাইলৈকে প্ৰতিবাদী কাৰ্যসূচী লৈছে। কাইলৈ পৰিলে নহয়, SIT বনাম, SIT বনাম। এই মৃত্যুৰ বিচাৰ হ'ব। মোৰো নাক ভাঙিছিলে। গুৱাহাটী মাজেদি ৰাহুল গান্ধীক যাবলৈ নিদিয়ে, JP নাড্ডা যাব পাৰে। কি নিয়ম বনাইছে হিমন্ত বিশ্ব শৰ্মাই? এইখন ৰাজতন্ত্ৰ নহয়, গণতন্ত্ৰ। এই গণতন্ত্ৰৰ কাৰণে বিজেপিয়ে টেষ্ট দিয়া নাই, কংগ্ৰেছে টেষ্ট দিছিলে। এই মৃত্যু অথলে যাবলৈ নিদো। এই মিডুল ইছলামৰ মৃত্যুৰ হিচাপ কংগ্ৰেছে এবছৰৰ ভিতৰত বিজেপিৰ পৰা ল'ব। আজি তেখেতক ইয়াতে অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। তাৰপিছত এটা শোভাযাত্ৰা কৰি তেখেতৰ য'ত বাসগৃহলৈ যিটো বকু সমষ্টিত আছে তালৈ লৈ যোৱা হ'ব আৰু জানাজাত অংশগ্ৰহণ কৰা হ'ব। আৰু আমি নিশ্চিতভাৱে আগন্তুক সময়ত যিবিলাক আমাৰ দাবী, আমি ৰাইজৰ কাৰণে মাত মাতি আছোঁ, সেইবিলাক আমি কাৰ্যসূচী যেনেধৰণে চলাব লাগে চলাই যাম। আৰু আমি তেওঁক মনত ৰাখিম যে আমি ৰাতিপুৱা তেওঁৰ লগত কথা পাতিছিলোঁ আৰু অলপ আৰক্ষীৰ অত্যাচাৰৰ বাবে তেওঁক আজি আমি আমাৰ মাজৰ পৰা হেৰুৱাইছোঁ। প্ৰতিবাদৰ কণ্ঠ সংগঠিত নহয়, তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আজি একেবাৰে স্বৈৰাচাৰীভাৱে সেই কণ্ঠ ৰুদ্ধ কৰাৰ কাৰণে এই ধৰণৰ কাণ্ড কাৰখানা তেওঁলোকে ঘটাইছে। আৰু এই কাণ্ডই স্বাভাৱিকতে আমাক যথেষ্ট দুখ দিছে, কিন্তু আমি লগে লগে ক্ষুব্ধ আৰু এই চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে যদি এই পথৰ পৰা আঁতৰি নাহে, তেতিয়াহ'লে অসমৰ জনসাধাৰণে এই চৰকাৰক কোনোপধ্যে ক্ষমা নকৰে। আমাৰ প্ৰতিবাদী কণ্ঠ আমি আকৌ সোচ্চাৰভাৱে উত্থাপন কৰিম। আয়ুক্তগৰাকীয়ে অনুমতি নোলোৱা বুলি কৈ হাৰি যাব নোৱাৰে। এটা জনসাধাৰণৰ সংগঠিত এটা নেশ্যনেল পাৰ্টি, কিছুদিন আগলৈকে এই পাৰ্টি ক্ষমতাতে আছিল। এটা নেশ্যনেল পাৰ্টি এটা আন্দোলনৰ কাৰ্যসূচী ল'ব। সেই আন্দোলনৰ কাৰ্যসূচীক তেওঁলোকে কঠোৰভাৱে নিষ্ঠুৰভাৱে দমন কৰাৰ কাৰণে এই ধৰণৰ পদ্ধতি যদি লয়, তেতিয়াহ'লে এইখন চৰকাৰে ক'ত ভয় খাইছে আমিও দেখিছোঁ। তেওঁলোকে ভয় খাইছে, প্ৰতিবাদী কণ্ঠক ভয় খাইছে, আন্দোলনক ভয় খাইছে। কিন্তু অসমৰ মানুহে তেওঁলোকক ক্ষমা নকৰিব। আন্দোলনৰ পথতে আমি আছোঁ, আমি আন্দোলনৰ পথতে থাকিম। নিশ্চিতভাৱে ইয়াৰতো ন্যায় লাগিবই। অসম আৰক্ষীয়ে যি ধৰণে বৰ্বৰতাৰে মৃদুলক হত্যা কৰিলে, ইয়াৰ বিচাৰ লাগিবই। আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ গৈছিলোঁ ন্যায়ৰ কাৰণে শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন কৰিব গৈছিলোঁ। আৰু সেই আন্দোলনক মহিমূৰ কৰাৰ কাৰণে বৰ্বৰতাৰে আমাৰ আন্দোলনকাৰীসকলৰ ওপৰত জঁপিয়াই পৰি মিডুল ইছলামক হত্যা কৰিলে। ইয়াৰ বিচাৰ লাগিব। যেতিয়ালৈকে মিডুল ইছলামৰ হত্যাৰ বিচাৰ নহয়, তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ কংগ্ৰেছ পৰিয়াল। কোনো কাৰণতে এই হত্যাক আমি অথলে যাবলৈ নিদিওঁ। আজি গণতন্ত্ৰ দেশত প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, আৰু সেই প্ৰতিবাদ শান্তিপূৰ্ণ প্ৰতিবাদ আছিল। আমি কোনো আইন হাতত তুলি লোৱা নাছিলোঁ। প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ যাওঁতে কিছুমান নিয়ম নীতি আছে। ঘোষণা কৰিব লাগিব মাইকেৰে, লাঠিচাৰ্জ কৰিব পাৰে, অনুৰোধ বিনোধ কৰিব লাগে মেজিষ্ট্ৰেটে গৈ, তাত পানী নিক্ষেপ কৰিব লাগে। তাৰ পিছতহে কন্দুৱা গেছ। আৰু কন্দুৱা গেছ মানুহৰ গাত লগাব নালাগে নহয়, ওচৰত দিব নালাগে নহয়, নাকৰ ওচৰত দিব লাগে নহয়। কন্দুৱা গেছ বেলেগত নিক্ষেপ কৰিব লাগে, যাতে সেইখিনি অতিক্ৰম কৰি যাব নোৱাৰে। গতিকে কোনো প্ৰচেছ নোহোৱাকৈ কাৰ নিৰ্দেশত ডাইৰেক্ট কন্দুৱা গেছ মানুহ য'ত থিয় হৈ আছে প্ৰতিবাদকাৰী তেওঁলোকৰ ওচৰতে নিক্ষেপ কৰিলে। আৰু সেই নিক্ষেপ কৰাৰ পিছত মিডুল ইছলামৰ মৃত্যু হ'ল, আৰু বহু আমাৰ কংগ্ৰেছ কৰ্মী উশাহ নিশাত কষ্ট পাই ছটপটাই আছে। গতিকে ইয়াৰ বিচাৰ লাগিব। মিডুল ইছলামৰ হত্যাৰ বিচাৰ লাগিব। হত্যাকাৰী কোন তাক তদন্ত কৰি উলিয়াব লাগিব। আৰু যেতিয়ালৈকে তদন্ত কৰি নোলায়,
সমগ্ৰ দেশৰ কংগ্ৰেছ পৰিয়াল মৃদুল ইছলামৰ পৰিয়ালৰ লগত থাকি প্ৰতিবাদ অব্যাহত থাকিব। ইফালে মৃদুল ইছলামক পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ কংগ্ৰেছৰ। মৃদুল ইছলামৰ মৃত্যুক লৈ কংগ্ৰেছৰ এজাহাৰ দাখিল। লতাশিল থানাত এজাহাৰ দাখিল কৰিলে প্ৰদেশ কংগ্ৰেছে। ঘটনাৰ উচিত তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ। মৃদুলক আদানীৰ বিৰুদ্ধে কৰা আন্দোলনৰ প্ৰথম শ্বহীদ ঘোষণা কৰিছে কংগ্ৰেছে। আজি ৰাজ্যজুৰি অৰ্ধনমিত হৈ থাকিব কংগ্ৰেছৰ পতাকা। মৃদুল ইছলামৰ মৃত্যুক লৈ কাইলৈ সংসদত কংগ্ৰেছে কৰিব প্ৰতিবাদ। কাইলৈ সংসদত অসমৰ 3 কংগ্ৰেছ সাংসদে কৰিব প্ৰতিবাদ। কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ মৃত্যুৰ তদন্ত আৰম্ভ হৈছে। দণ্ডাধীশ পৰ্যায়ত আৰম্ভ হৈছে মৃদুলৰ মৃত্যুৰ তদন্ত। মৃত মৃদুলৰ দেহত নাছিল কোনো আঘাতৰ চিন। কন্দুৱা গেছ নিক্ষেপৰ সময়ত অসুস্থ হৈ পৰিছিল মৃদুল ইছলাম। কংগ্ৰেছৰ এজাহাৰ দাখিলৰ পিছতেই মন্তব্য আৰক্ষী আয়ুক্তৰ। মৃদুলৰ মৃত্যুক লৈ লতাশিল থানাত কংগ্ৰেছে এজাহাৰ দাখিল কৰিছে। আজিৰ প্ৰতিবাদৰ বাবে কংগ্ৰেছে লোৱা নাছিল কোনো অনুমতি অবিহনে কংগ্ৰেছে উলিয়াইছিল ৰাজভৱন চলো কাৰ্যসূচী। আৰক্ষীৰ বেৰিকেড ভাঙি আগুৱাই গৈছিল প্ৰতিবাদী কংগ্ৰেছী। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে প্ৰয়োগ কৰিছিল কন্দুৱা গেছ। আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাৰ পৰা ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়িত কৰিছিলে। এই কাৰ্যসূচীৰ কোনো অনুমতি তেখেতসকলে প্ৰশাসনৰ পৰা বিচৰাও নাছিলে আৰু আমি অনুমতি দিয়াও নাই। আমি তাত আৰক্ষী মোতায়েন কৰিছিলোঁ। ফিল্ডৰ বাহিৰতে আমাৰ প্ৰথম বেৰিকেডটো আছিলে। তাৰপিছত যিটো ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ ৰটাৰীটো আছে সেইটোত আমাৰ ছেকেণ্ড বেৰিকেডটো আছিলে আৰু তাৰ পিছত আৰু এটা থাৰ্ড বেৰিকেড আছিলে। প্ৰথম বেৰিকেডৰ আমাৰ যিমান আৰক্ষী আছিলে তেখেতসকলে কংগ্ৰেছ দলৰ নেতাসকলক অনুৰোধ কৰে যে আপোনালোক ইয়াৰ পৰা বাহিৰলৈ নোলাব। কিন্তু প্ৰথম বেৰিকেড তেওঁলোকে ভাঙি গোটেই যিটো তেওঁলোকৰ প্ৰতিবাদী সমদল সেইটো ৰাজভৱনৰ দিশে অগ্ৰসৰ হয়। কোনো ধৰণৰ লাঠি চালনা হোৱা নাই। আমাৰ হাতত যে টিয়াৰ স্মক থাকে, আমি টিয়াৰ স্মক ফায়াৰ কৰা নাই। বন্দুকেৰে যে ফায়াৰ কৰে আমি ফায়াৰ কৰা নাই। টিয়াৰ স্মকৰ যিটো এমিউনিশ্যন থাকে আমি এনেকৈ ৰোল কৰি দিছোঁ যাতে ধোঁৱা ওলায়। সেই ধোঁৱা ওলোৱাৰ পিছতে আমাৰ পুলিচৰ চকু আৰু নাকত লাগিছে আৰু প্ৰতিবাদী সমদলত থকা তেওঁলোকৰ চকু আৰু নাকত লাগিছে। তাৰ পিছতো তেওঁলোকৰ কিছু নেতা আৰু লগত কাৰ্যকৰ্তা অলপ দূৰলৈ আগুৱাই যায়, কিন্তু থাৰ্ড বেৰিকেডটো থকাৰ কাৰণে ৰাজভৱনৰ গেট পাবগৈ নোৱাৰিলে। তাতে প্ৰতিবাদকাৰীসকল আৰু নেতাসকল বহি অলপ সময় তেওঁলোকে প্ৰতিবাদ কৰাৰ পিছতে তাৰ পৰা ডিছপাৰ্চ কৰে। ডিছপাৰ্চ কৰাৰ পিছত আমি খবৰটো পাইছোঁ যে তাতে কোনোবা এজন ব্যক্তি যি প্ৰতিবাদী সমদলত আছিলে অসুস্থ হৈছে। সেই অসুস্থ হোৱাৰ খবৰটো পোৱাৰ পিছত আমি GMCত আহি প্ৰাথমিক তদন্ত কৰি আমি যিখিনি গম পালোঁ, প্ৰথম সেই অসুস্থ ব্যক্তিজনে বিভিন্ন ব্যক্তিৰ লগত তাতে কথা পাতিছে আৰু কৈছে যে মোৰ গাটো ভাল লগা নাই। তাৰপিছত নিজৰ গাড়ীত গৈ অলপ পানী খোৱাৰ পিছতে তেওঁ অকণমান অচেতন নিচিনা হৈছে। লগত থকা বন্ধুবৰ্গই ওচৰতে উইণ্ট্ৰভ হস্পিটেল আছিলে আমাৰ আমবাৰীত, উইণ্ট্ৰভ হস্পিটেলত নিছে। উইণ্ট্ৰভ হস্পিটেলৰ তাৰ ডক্টৰে চাই ক'লে যে GMC লৈ যাওক, গুৱাহাটী মেডিকেল কলেজ লৈ যাওক, তাত ভাল চিকিৎসা পাব। কিন্তু গুৱাহাটী মেডিকেল কলেজ আহি পোৱাৰ পিছত ইমাৰ্জেঞ্চি ডক্টৰে চাই কৈছে যে ইতিমধ্যে সেই ব্যক্তিজনৰ মৃত্যু হৈছে। তাৰপিছত পুলিচৰ ফালৰ পৰা আমি যি তদন্ত কৰোঁ সেই তদন্তত প্ৰথম মেজিষ্ট্ৰিয়েল ইনকুৱেষ্ট হ'ল। মেজিষ্ট্ৰিয়েল ইনকুৱেষ্ট আপোনালোকৰ সন্মুখত এতিয়া শেষ হৈছে। কোনো ধৰণৰ এক্সটাৰ্নেল ইনজিউৰি মানে শৰীৰত কোনো ধৰণৰ আঘাত ব্যক্তিজনৰ নাই। আৰু এতিয়া পোষ্টমৰ্টেম হ'ব। পোষ্টমৰ্টেম হোৱাৰ পিছত বিশেষজ্ঞসকলে ক'ব যে মৃত্যুৰ কাৰণটোনো কি। তাৰ পিছতহে আমি মৃত্যুৰ কাৰণটো গম পাম। কিন্তু এটা কথা ঠিক যে আজি প্ৰতিবাদী সমদলত সেই ব্যক্তিজনে ভাগ লৈছিলে। ব্যক্তিজনৰ বয়স 45 বছৰ। মৃদুল ইছলাম তেখেতৰ নাম, ঘৰ বকো অঞ্চলত। ইতিমধ্যে দক্ষিণ কামৰূপৰ সোণতলীৰ বাসগৃহলৈ নিয়া হৈছে কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃতদেহ। চমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি আছিল মৃদুল ইছলাম। প্ৰতিবাদ কৰিবলৈ আহি মৃত্যু হোৱা মৃদুলৰ 3 আৰু 7 বছৰীয়া দুগৰাকী কন্যা সন্তান আছে। মৃদুলৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে পৰিয়ালৰ মাজত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে। কান্দোনৰ ৰোল উঠিছে পৰিয়ালত। ইতিমধ্যে মৃদুল ইছলামৰ ঘৰত উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব। ক'বলৈ ভাষাই নাই একচুৱেলি। মই যেতিয়া মৃদুলৰ নশ্বৰ দেহ GMCত দেখিলোঁ,
সেইটো এটা বেলেগ পৰিৱেশ আৰু এতিয়া তেওঁ পৰিবাৰ আৰু কণমানি দেখাৰ পৰিৱেশটোৰ লগত কম্পেয়াৰটো বেলেগ বেলেগ ধৰণৰ এটা পৰিৱেশ তাত পৰিৱেশটো এটা বেলেগ ইয়াত আহি পৰিৱেশটো বেলেগ তেওঁৰ পত্নীয়ে আজি হিয়া ঢাকৰি কান্দিবলৈ ধৰিছে যে মোৰ এই ল'ৰা ছোৱালী দুটাৰ দায়িত্ব কোনে ল'ব মই হিমন্ত বিশ্ব শৰ্মাক এটা কথা ক'ব বিচাৰিছো এইবিলাক থাকিব এইবিলাক ৰাইজে দিয়া নাই জানো তেওঁক আমি যেটো গণতান্ত্ৰিকভাৱে প্ৰতিবাদ তাত কৰিবলৈ গৈছো এইটো অধিকাৰ গণতান্ত্ৰিক আমাৰ অধিকাৰ আজি মৃদুলে যে তাত প্ৰতিবাদ কৰিছিলে মৃদুলৰ পৰিয়ালৰ কাৰণে প্ৰতিবাদ কৰা নাই স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে বুলি অসমৰ ৰাইজৰ কাৰণে হিতাৰ্থে আমি প্ৰতিবাদ কৰিছো মণিপুৰত শান্তি ঘূৰাই আনিব লাগে বুলি প্ৰতিবাদ কৰিছো আৰু এই মৃদুলৰ যেটো প্ৰাণ গ'ল এই তীব্ৰতৰ আমি প্ৰতিবাদ কৰিম হিমন্ত বিশ্ব শৰ্মাৰ হঠকাৰী সিদ্ধান্তৰ আমি মৃদুলৰ মৃত্যু আমি সেই দান তেওঁ ল'ম আৰু এই আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক তেওঁ মষিমূৰ কৰিব নোৱাৰে এই ক্ষেত্ৰত আমি খুব দুঃখিত যোৱাকালি তেওঁৰ বিষয়ত আমি আলোচনা কৰিছোঁ আলোচনা মৰ্মত তেওঁ জানিব পাৰিছোঁ যাতে হঠাৎ কৰি আমি নামাজ পঢ়ি বহি আছোঁ এটা দোকানৰ সন্মুখত হঠাৎকৈ খবৰ পালোঁ যে মৃদুল আৰু এই জগতত নাই কেনেকৈ কি হ'ল যে তেওঁ দিছপুৰত গৈ দিছপুৰ চলো ধৰ্ণা এই ধৰ্ণা কাৰ্যত গৈ পুলিচে মানে যথেষ্ট গন্ধোৱা গেছ প্ৰয়োগ কৰিছে তাৰ ফলত তেওঁক ৰিয়েকশ্যন কৰিছে ৰিয়েকশ্যন কৰাৰ ফলত তাতেই অলপ মুপুলটলি পৰি গৈছে আৰু তাৰ পৰা তেওঁ মানে জিএমচিত নিয়াৰ কাৰণে কৰিলে আৰু কিছুমানে বুদ্ধি দিলে যে জিএমচিত নহয় প্ৰাইভেট মেডিকেলত নিয়ক এই প্ৰাইভেট মেডিকেল নিয়াৰ পিছতেই মানে ডাক্তৰসকলে তেওঁ নাই শাসনৰ বিষয়টো ক'ব গ'লে মানে বেয়াই লাগে যিহেতু অসমত আজি আমাৰ যথেষ্ট বয়স হৈছে আমি এই ৰাজনীতিৰ লগত সদায় জড়িত থাকোঁ আমাৰ সাংবাদিক আবুল কালাম আজাদ ফোনলাইনত আছে আবুল এতিয়া সেই সন্তান দুটিৰ ভৱিষ্যতৰ কথা আছে কংগ্ৰেছ নেতৃত্বই কৈছে যে তেওঁলোকৰ সকলো দায়িত্ব ল'ব বুলি আৰু কি তথ্য আছে হয় ইতিমধ্যে কংগ্ৰেছৰ শতাধিক দল এটা উপস্থিত হৈছিলে আৰু আহি আছে ইতিমধ্যে মীৰা বৰঠাকুৰ কংগ্ৰেছৰ যি অসম প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আহিছিলে তেখেতে ৰাস্তা ঘাটত দিছে যিটো দুটি সন্তান আছে এটা 7 বছৰীয়া আৰু 3 বছৰীয়া দুটি সন্তান আছে কন্যা সন্তান দুয়োগৰাকী এওঁলোকৰ সম্পূৰ্ণ দায়িত্ব কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছে দায়িত্ব ল'ব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে আৰু অতিকৈ মানে দুখজনক আৰু বিৰাট মৰ্মান্তিক ঘটনা সংঘটিত হৈ গ'ল আজি টিয়াৰ গেছত আজি আঘাতপ্ৰাপ্ত হৈ মানে প্ৰাণ আহুতি দিবলগীয়া হ'ল আমাৰ মৃদুলৰ ঘৰত উপস্থিত হৈ আজি কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়াসকল আহি বুজ লৈ ইতিমধ্যে বিভিন্ন ধৰণৰ আশ্বাস প্ৰদান কৰিছে হয় কোনোবা প্ৰশাসনৰ লোকে খবৰ লৈছে মৃদুলৰ পৰিয়ালৰ হয় ইতিমধ্যে বৰ্তমানলৈ তেনেকুৱা কোনো প্ৰশাসনৰ লোক অহা নাই কেৱল কংগ্ৰেছ নেতৃবৃন্দ আহিছিলে কিন্তু আৰু স্থানীয় যি দল সংগঠন আছে তেওঁলোকে খবৰ লৈ আছে কিন্তু প্ৰশাসনৰ মানুহ বৰ্তমান পৰ্যন্ত কোনো উপস্থিত হোৱা নাই বৰ্তমান এই পৰ্যন্ত ধন্যবাদ জনাইছো আবুল কালাম আজাদ